মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইমাত্ৰ নিশ্চয় তোমালোকৰ এই অসমীয়াৰ পৰীক্ষা শেষ হৈছে গতিকে তোমালোকৰ অসমীয়া পৰীক্ষা কেনে হ'ল জনাবৰ কাৰণে মই অনুৰোধ জনালোঁ ইতিমধ্যে ইংৰাজী পেপাৰখন তোমালোকৰ কাৰণে কিছু ক্ৰিটিকেল হৈছিলে যেটো ষ্টেটমেন্ট আছিলে তাৰ পৰিৱৰ্তে সমাজ বিজ্ঞানৰ পৰীক্ষা কিন্তু তোমালোকৰ যথেষ্ট ভাল হৈছে ইতিমধ্যে বহুতৰে কমেন্টত তেনেকুৱা ধৰণৰ কৈছে আৰু আমি নিজেও সমাজ বিজ্ঞান যেহেতু পঢ়াও সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰ যথেষ্ট ভাল হৈছে ইংৰাজীৰ তুলনাত সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰখন যথেষ্ট ভাল আৰু তাৰ তুলনাত আজি অসমীয়াৰ কোৱেশ্চন পেপাৰখন কেনেকুৱা হৈছে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা সমাজ বিজ্ঞান আৰু ইংৰাজীৰ তুলনাত অসমীয়াখন ভাল হৈছে নে বেয়া হৈছে আৰু অসমীয়াত তোমালোকে কিমান নম্বৰ পাবা বা অসমীয়া কোৱেশ্চন পেপাৰখন তোমালোকৰ গ্ৰুপিং মতে আহিছে নে নাই যে মই ইয়াৰ আগতে যেটো ভিডিঅ'ত কৈছিলোঁ 1 নম্বৰীয়া 27টা 2 নম্বৰীয়া 30টা 3 নম্বৰীয়া 5টা 4 নম্বৰীয়া 5টা আৰু 1 নম্বৰীয়া 8টা এনেকে লৈ তোমালোকৰ যি 100 নম্বৰ হয় ৰচনাত 8 নম্বৰ আহে উপসাহিত্যৰ পৰা তোমালোকৰ 10 নম্বৰ আহে এই গুটেখিনি তোমালোকৰ ফুলফিল হৈছে নে নাই গুটেখিনি তোমালোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই কৈছো সময় পিছতে তোমালোকক সলভ এমসিকিউ নহয় 1 নম্বৰীয়া প্ৰশ্নখিনি গ্ৰামাৰে হওক বা আটাইখিনি 1 নম্বৰীয়া প্ৰশ্ন তোমালোকক সলভ দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে নাপাহৰিবা ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা